এই অঞ্চলটোৰ বৃহত্তৰ শুৱালকুছি দদৰা আমাৰ আমিনগাঁও অঞ্চলটোৰ কাৰণে আজি শুভ দিন। উদীয়মান ব্যৱসায়ী মুকুট বসুৱে আজি নতুনকৈ ইয়াত যি তিনিচকীয়া বাহনৰ যি এইটো শ্ব'ৰুম মুকলি কৰিলে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে আমাক বহুত প্ৰয়োজন আছে তিনিচকীয়া গাড়ীৰ, কাৰণ ভিতৰৰ ৰাস্তাবোৰলৈকে যোৱাৰ কাৰণে সুবিধা হ'ব সকলো মানুহৰে। আৰু মই সকলো ৰাইজক আহ্বান জনাইছোঁ, যান জঁটৰ ভিতৰত গুৱাহাটীত নাযায়, তেওঁলোকৰ প্ৰয়োজনীয় যি বাহন যদি কোনোবাই কিনিব বিচাৰে আমাৰ মুকুট বসুৰ প্ৰতিষ্ঠানত আহক সকলোৱে। আৰু তেখেতৰ আমি উন্নতি কামনা কৰি আজি এইটো অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এইখিনি হয়, চবকে নমস্কাৰ। নতুনকৈ মেধাস্পী TVSলৈ চবকে নিমন্ত্ৰণ জনালোঁ। লগতে ইয়াত ধৰক আপোনালোকৰ ইলেক্ট্ৰিক বাহন, পেট্ৰল, CNG সকলোখিনি উপলব্ধ থাকিব। লগত আমাৰ ইয়াতে ফাইনেন্সৰ সুব্যৱস্থা আছে, ইঞ্চুৰেঞ্চ, টেক্স চব সকলোখিনি আছে। আৰু যিহেতু আজিকালি ই-ৰিক্সা হিচাপত নাথাকে, ইলেক্ট্ৰনিক হৈছে, তাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকে, টেক্স পেয়েবল হয়। গতিকে সম্পূৰ্ণ যিখিনি আমাৰ RTI এক্টৰ মতে হ'ব তেনেকৈ পঞ্জীয়ন হ'ব। আৰু ইয়াত সকলো ধৰণৰ বস্তু থাকিব, আপোনাৰ ছাৰ্ভিচিঙৰ পৰা আদিকে সকলোখিনি থাকিব, গোটেইখিনি সুবিধা হ'ব ইয়াতে। ক'ত আছে এইটো আপোনাৰ দদৰাত আছে এইটো। ঠিক আছে। TVSৰ সম্পূৰ্ণ এড্ৰেছটো আমাৰ হাজো ৰোডত হয়, দদৰা, ষ্টেট বেংক, SBI ষ্টেট বেংকৰ ঠিক অপজিট চাইডত হয়।